এই বস্তুটো হ'ল মই আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে মই ৰাইজক অৱগত কৰিব খুজিছোঁ যে যোৱা 2023 চনত আমাৰ এই অঞ্চলৰ চানখোলা, দাওপাৰা, কান্ধাপাৰা, লুটুমাৰী এই অঞ্চলৰ 120 জন মানুহৰ পৰা এই জাকিৰ হুছেইন নামৰ মানুহজনে 20,000কৈ টকা লৈছে। কেঁচু সাৰৰ কৃষি বিভাগৰ কেঁচু সাৰ এটা স্কিম আছে বোলে, আঁচনি আছে। এই আঁচনিটোৰ নামত 20,000কৈ টকা এডভান্স লৈছিলে এই কেঁচু সাৰ ঘৰৰ আঁচনিটোত মানুহক দিব। তাৰপিছত এই তেওঁৰ এটা ফাৰ্ম আছে, অগ্ৰণী চিড ফাৰ্ম প্ৰাইভেট লিমিটেড। এই ফাৰ্মটো হ'ল আপোনাৰ শিলডুবি, আমডুবি, বৰবিল এই গোটেই 450 বিঘা এলেকা লৈ গোটেই মানুহৰ কৃষকৰ ডকুমেণ্টছ লৈ তেওঁ এই ফাৰ্মটো বনাইছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। এই ফাৰ্মৰ জৰিয়তে বোলে তেওঁ এইবোৰ মানুহক এই আঁচনিবিলাক দিব। 2023 চনত এফিডেভিট কৰিছে, টকা নিছে, এইবিলাক প্ৰমাণ আপোনালোকক সকলো দিয়া হ'ব। এইবিলাক এফিডেভিট গোটেই ৰাইজৰ মানুহৰ এইবিলাক দিয়া হৈছে। তাৰপিছত যেতিয়া আমি গম পালোঁ যে এই 20,000কৈ টকা নিছে, মানুহে আঁচনিটো নাপায়, 2-2.5 বছৰ হৈ গ'ল। তাৰপিছত আমাৰ গাঁৱৰ কিছুমান মানুহে মোক আমাৰ কেইজনমান গাঁৱৰ মুখীয়ালক ক'লে যে এনেকুৱা বিষয় জাকিৰক দিছিলোঁ, তে জাকিৰ ক'ত থাকে? জাকিৰটো এতিয়া চানখোলা নাথাকে, সি বোলে এই কাৰ্বি আংলং বৰ্ডাৰৰ ওচৰত ক'ৰবাত থাকে। তেতিয়া জাকিৰক আমি খবৰ কৰিলোঁ যে তুমি যে এই বস্তুটো কৰিছিলা এইটো কি হ'ব? জাকিৰে কয় অফিচাৰ বদলি গ'ল আৰু এইটো এতিয়াও নহয়, ইলেকশ্যনৰ আগে আগে এইটো নহয়। তেতিয়া যদি নহয় তেতিয়াহ'লে টকাটো ৰিটাৰ্ণ কৰি দিয়া, নহ'লেতো অসুবিধা হ'ব, মানুহে তোমাৰ ওপৰত কেছ কৰিব। টকা ৰিটাৰ্ণ কৰা। মানুহক এইবিলাক কোৰ্টত নি পেলাই খৰচা পাতি কৰাইছে, জেৰেক্স কৰিছে, মানুহে নটাৰী কৰিছে, এফিডেভিট কৰিছে, এইবিলাকত খৰচা কৰিছে, টকাকেইটা তুমি দি দিয়া। মোৰ খুৰা জয়নাল আব্দিন এখেতে আমাৰ পৰিয়ালৰ পৰা কেইটামান নাম দিছিলে, এই গোটেই আমাৰ গাঁৱৰ আমাৰ পৰিয়ালৰ এইকেইটা নাম এফিডেভিট কৰাইছে, খৰচা কৰাইছে মানুহক। তেতিয়া জয়নাল খুৰা টকাটো খুজিলে যে তুমি টকাটো ৰিটাৰ্ণ কৰা। তাৰপিছত টকাটো সি ৰিটাৰ্ণ নকৰি সি তাৰ ঘৰত মানুহ দুজন এদিনাখন গৈছিলে যে টকাটো আপুনি ৰিটাৰ্ণ কৰক। সি ঘৰৰ পৰা পলাই আছে, মোবাইলটো ছুইচ অফ কৰি ৰাখিছে, ৰাখি পেলাই সি এইবিলাক মিডিয়াৰ আগত এই নগাঁৱৰ এটা মিডিয়াৰ ওচৰত গৈ আহি আবল তাবল বকিছে। যদি আমি তাক ধমকি দিছোঁ, কিবা কৰিছোঁ, তাৰ তাত কিবা প্ৰমাণ আছে নেকি? তাৰ তাত অডিঅ' ভিডিঅ' কিবা ৰেকৰ্ডিং আছে নেকি? সেই ক'ৰবাৰ কি প্ৰধানমন্ত্ৰী সৌৰ যোজনা স্কিম কোনটো গাঁৱত সোমাইছে, কোনটো গাঁৱত হোৱা নাই, এইবিলাক আন্দাজে এটা বাহানা দি এই চালেবেৰে কোবাই আছে এই বস্তুটোৰ পৰা বাচিবলৈ। কিন্তু আজি আমাৰ ৰাইজ একগোট হৈছিলে, আমাৰ ঘৰত এতিয়াও কেইজনমান আছে, মানে এই তেওঁলোকৰ কাগজ এইকেইটা এই তেওঁলোকে এফিডেভিট খৰচা কৰাইছিলে। মুঠতে হ'ল আমাৰ টকাকেইটা ৰিটাৰ্ণ দিব লাগিব। আৰু আপোনাৰ জাকিৰে মানে তেওঁ আমি আজি ইতিমধ্যে আগবেলা আমি কচুৱা থানাত এজাহাৰ দাখিল কৰিছোঁ। যিবিলাক মানুহে টকা দিছিলে তেওঁলোকে এজাহাৰ দাখিল কৰিছে। তেওঁ আইনী শাস্তি পাব লাগিব, নহ'লে তেওঁ টকা ৰিটাৰ্ণ কৰিব লাগিব। মানে তেওঁ নিজে নহ'লে সি পলাই কিয় থাকিব কওকচোন? কেছ আমি আজিহে কৰিছোঁ, আগততো কেছ কৰা নাই। সি মোবাইল ছুইচ অফ ৰাখে, ঘৰত নাথাকে। কেছ আমি আজিহে কৰিছোঁ, আজিৰ পৰাহে পুলিচে একশ্যন লোৱা আৰম্ভ কৰিব। কেছ ইমান দিন তাক কোৱা হৈছিলে তুমি টকাটো ৰিটাৰ্ণ দিয়া, গতিকে সি টকাটো নিদি যোৱাকালি এটা নিউজ বনাই দিছে, নগাঁৱত গৈ পেলাই বাহানা কৰি এটা নিউজ বনাই দিছে। গতিকে টকাটো নিদি সেইবিলাক বাহানা কৰি আছে। টকা দিব লাগিব, মানুহ ৰাইজৰ টকা ৰাইজক ঘূৰাই দিব লাগিব। আৰু এই এগ্ৰি চিড ফাৰ্মৰ নামেদি সি গোটেই আমাৰ কামপুৰৰ কচু অঞ্চলৰ গোটেই ৰাইজৰ তেওঁ যি চৰকাৰৰ পৰা যি বিনামূলীয়া বীজ দিয়ে, আলু হওক, মাহ এইবিলাক তেওঁ কামপুৰতে বিক্ৰী কৰি দিয়ে। আমাৰ এটা খবৰ আছে, আমাৰ চানখোলাৰ কোনো ৰাইজে এইবিলাক নাপায়। আকৌ এইটো বনাইছে আমাৰ চানখোলাৰ ৰাইজৰ নামত, এইটো বনায় চানখোলা জেগাৰ এইটো আমাৰ চানখোলা এড্ৰেছতে বনাইছে। চানখোলাৰ কোনো ৰাইজে এইবিলাক নাপায়। আমি এতিয়া এইখিনি বস্তু গম পালোঁ, তাক ধৰিলোঁ, এতিয়া সি এইবিলাক বাহানা কৰি আছে। এনে জাকিৰ হুছেইন তেওঁ একো নহয়, তেওঁ একচুৱেলি তেওঁ 3-4 জেগাত ঘৰ বদলাইছে। চানখোলা আছিলে, তাৰ পৰা তেওঁ 2-3বাৰ তাক পুলিচে ধৰিছে। তাৰপিছত সি কিবা আগতে 2 নম্বৰ সোণৰ ব্যৱহাৰ কৰিছিলে, ধৰা খাইছিলে। আপোনাৰ এই মানুহৰ পৰা টকা পইচা লেনদেন এইবিলাক। তাৰপিছত গেছ চিলিণ্ডাৰ এবাৰ দিছিলে, গেছ চিলিণ্ডাৰত তাৰ এটা ডাঙৰ কেলেংকাৰী আছে। সেইবিলাক পলাই থাকে, আপুনি তাক ক'তো অপেনলি নাপাব, কোনো বজাৰত কোনো গাঁৱত তাক অপেনলি নাপাব। এনেই কিমানজন মানুহৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছে? 120 ঘৰ মানুহ। এতিয়া পইচা ৰিকভাৰী কৰা নাই? কৰা নাই। তাৰমানে আপোনালোকে এইটোৱে ক'ব বিচাৰিছে মানে পইচা ৰিকভাৰী কৰাৰ কাৰণ আছে? এক্সেক্টলি।
এইটো চাক অগ্ৰণী চিট ফাৰ্ম পাৰ্টনাৰশ্বিপ ফাৰ্ম উত্তৰ চানকুলা লোৱাৰ প্ৰাইমেৰী স্কুল। আমি আমাৰ চানকুলা ৰাইজেটো অৱগতই নহয় আছে নেকি এনেকুৱা এনেকুৱা ধৰণৰ আৰু এইবিলাক সি তাৰ নিজৰ হাতৰ আখেৰে লিখা, এইবিলাক সি কাৰ পৰা কিমান টকা লৈছে এইবিলাক চব ইয়াত লিখা আছে, তাৰ নিজৰ হাতৰ আখেৰে এইবিলাক। আৰু আমাৰ ৰাইজে এফিডেভিট যে মানুহক যে খৰচা কৰাইছে, মানুহৰ পৰা টকা নিছে, এইবিলাক চব দলিল, এইবিলাক চব দলিল চাওক, এইবিলাক চব দলিল, এইবিলাক চব দলিল, এইবিলাক চব দলিল, ঠিক আছে। এইবিলাক চব দলিল। আমি আজি কচুৱা থানাত এজাহাৰ দাখিল কৰিছোঁ। এতিয়া আইনে কি ব্যৱস্থা কৰে আমি চাই লওঁ, তাৰপিছত আমি প্ৰয়োজন হ'লে আমি SP ছাৰকো জনাম। আমি এই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট নগাঁও দিয়ক আমি অৱগত কৰিম যে আপোনালোকে এইটো স্কিম এনেকুৱা সস্তীয়া দৰত এনেকুৱা ধৰণৰ আঁচনি আপোনালোকে গাঁওবোৰে দি আছে নেকি। এনেই প্ৰতিজন হিতাধিকাৰীৰ পৰা কিমানকৈ লৈছে? 20,000কৈ টকা লৈছে 120জন মানুহৰ পৰা লৈছে। 120জন মানুহৰ পৰা। এখেত ভুক্তভোগী, এখেতৰ হতুৱাই আমাৰ চানকুলা গাঁৱৰ মানে মানুহৰ পৰা টকা লৈছে, কাগজ পাতি জমা লৈছে। আপোনালোকৰ চেনেলৰ জৰিয়তে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। এই জাকিৰ হুছেইন মানুহটো তাত তাৰ ঘৰটো চানকুলাত আছিল, এতিয়া এই বৰবিলত থাকে। এই হিন্দু মানুহৰ নামৰ মাটি 400 বিঘা মাটি নামৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে এটা ফাৰ্মটো। এই ফাৰ্মৰ যোগে এতিয়া 120জনৰ আমাৰ চানখোলা অঞ্চলেৰে হয়, খাবৰ কান্দাপাৰা চানখোলা মিলাই 120জনৰ পৰা 20,000কৈ টকা আমি গোটাই দিছোঁ। মানে কাষ্টমাৰেই দিছে তাৰ হাতত, মানে আমি লগত আছিলোঁ, ময়ো ভুক্তভোগী। আৰু সি এই বস্তুটো আজি 3 বছৰ হৈ গ'ল। সি মানে পলাই থাকে, আজি হ'ব কালি হ'ব, ফোন ৰিচিভ নকৰে, মোবাইল চুইচ অফ থাকে। এইটো তল পেলাবৰ কাৰণে ফচল বিমা যোজনাৰ নামত সি এটা নিউজ বজাইছে। সি নিজেই এই কামটো কৰিছে, এই কামটো সি নিজেই কৰিছে। অফিচৰ লগত এডিঅ'ৰ লগত তাৰ ভাল আছিলে, মোকো 2-3 দিন লৈ গৈছে। লৈ যোৱাৰ পিছত সি কামটো কৰিছে, তাৰ ঘৰৰ মানুহৰো পইচা সোমাইছে, আমাৰো সোমাইছে। এইটো তল পেলাবৰ কাৰণে সি বস্তুটো মানে সেই এইটো নিউজ বজাই দিলে। গতিকে আপোনাৰ চেনেলৰ জৰিয়তে আমি এইটো কৈছোঁ, আইনৰ ভিতৰত মানে সি ব্যৱস্থা ল'ব লাগে আৰু সি গোটেইখিনি বেনিফিচিয়াৰী পইচাটো ৰিটাৰ্ণ পাব লাগে। ময়ো এটা ভুক্তভোগী, আমি কচুৱা থানাতে এজাহাৰ কৰিছোঁ। এইটো আইন হিচাপত সি মানে শাস্তি পাবই লাগে। আমি এইটো আমাৰ ফালৰ পৰা কৈছোঁ। সি মানে বহুত জগৰীয়া, বহুত বীজ বিতৰণ কৰিছে, কিন্তু মানুহৰ কোনো কাষ্টমাৰে হেৰি তাৰ খাইৰুল ইছলাম সেই তাৰ লগত জড়িত, পইচাবিলাক কালেকশ্যন কৰি সি লৈও যায়, তাৰ ককাৰ হাতত জাকিৰ হাতত দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।